নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, প্ৰমুখ্য শিক্ষাগুৰুসকল তথা কৰ্মচাৰীবৃন্দ, লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয় তথা উপসভানেত্ৰী মহোদয়া, শ্ৰদ্ধাৰ সদস্যসকল আৰু স্থানীয় ৰাইজ তথা গণ্যমান্য ব্যক্তিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, সকলোকে মোৰ শ্ৰদ্ধা ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 1982 চনত আমাৰ বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষকতা জীৱনৰ পাতনি মেলিছিল আৰু 1985 চনৰ 1 জানুৱাৰীত চৰকাৰীভাৱে সহশিক্ষয়িত্ৰী ৰূপে নিযুক্তি পত্ৰ লাভ কৰে আৰু তাৰ পাছৰ পৰা আজি তাৰিখলৈকে অৰ্থাৎ 2020 চনৰ 30 ছেপ্টেম্বৰলৈকে চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেদি নিয়মীয়াভাৱে সেৱা আগবঢ়াই আহিছে। সেইগৰাকী হ'ল আমাৰ বিদ্যালয়ৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীমতী ননীপ্ৰভা শইকীয়া বাইদেউ। তেনেকুৱা এগৰাকী শিক্ষয়িত্ৰীৰ জীৱন কাহিনী সন্নিৱিষ্ট কৰি আলোকপাত কৰাটো সহজ সাধ্য নহয়। তথাপিও তেখেতে শুদ্ধ সত্য আৰু প্ৰণালীবদ্ধভাৱে যি সেৱা আগবঢ়াই আহিছিল, সঁচাকৈ ই আমাৰ কাৰণে অনুপ্ৰেৰণা হৈ আছে। সেইকাৰণেই ভাবিছিলোঁ তেখেতৰ কিছুমান মুহূৰ্ত সন্নিৱিষ্ট কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি। কিন্তু গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰে 2020 চনৰ 23 মাৰ্চৰ পৰা লকডাউন আইন জাপি দিলে, যাৰ ফলত দেশৰ জনসাধাৰণৰ জীৱন যাত্ৰা স্থবিৰ হৈ পৰিল। স্কুল কলেজ বন্ধ হৈ গ'ল। ফলত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্বন্ধ বিচ্ছিন্ন হ'ল। সেইকাৰণে আমি বাইদেউৰ পাঠদান কৰি থকা অৱস্থাৰ ফটোবোৰ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সম্পৰ্ক গঢ় লৈ উঠিছিল, সেই সকলোবোৰ ফটো আমি ল'ব নোৱাৰিলোঁ। তাৰ বাবে আমি দুখিত। হ'লেও সময় ৰৈ নাথাকে। এদিন দুদিনকৈ ছেপ্টেম্বৰ মাহত ভৰি দিলে। দেখিলোঁ সময় কম আৰু সেই কম সময়ৰ ভিতৰতে তেখেতৰ কৰ্মজীৱনৰ ওপৰত খুব সংক্ষিপ্ত ৰূপত আলোকপাত কৰি এই ভিডিঅ' প্ৰস্তুত কৰিলোঁ, যাৰ নাম স্মৃতিৰ এখিলা পাত, 23 ছেপ্টেম্বৰ 2020। বাইদেউৰ জীৱন বৃত্তান্ত যদি বিশ্লেষণ কৰি চাওঁ, দেখা পাওঁ যে বাইদেউৰ জন্ম হয় 1960 চনৰ 1 অক্টোবৰ তাৰিখে বৰকাঠনি গাঁৱৰ এইখন গৃহতে। বাইদেউৰ পিতৃৰ নাম আছিল প্ৰয়াত লক্ষেশ্বৰ শইকীয়া আৰু মাতৃৰ নাম আছিল প্ৰয়াত হিমেশ্বৰী শইকীয়া, যিজন পিতৃ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। বাইদেউৰ ভাতৃ হ'ল আমাৰ বিদ্যালয়ৰ বৰ্তমান প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত ডিম্বেশ্বৰ শইকীয়া। বাইদেউৰ শিক্ষাৰ জীৱন আৰম্ভ কৰিছিল কাঠনি প্ৰাথমিক বিদ্যালয়ত। বাইদেউৰ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা আমাৰ বিদ্যালয়তে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে 1974 চনত SSLC পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বনাথ মহাবিদ্যালয় বিজ্ঞান বিভাগত প্ৰাক-স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1978 চনত আৰু বাইদেউৰ স্নাতক শিক্ষা গ্ৰহণ কৰিছিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ আৰু এই মহাবিদ্যালয়তে শিক্ষা গ্ৰহণৰ জীৱন সমাপ্ত কৰিছিল। তেখেতে 1982 চনৰ পৰা আমাৰ বিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলিছিল অবৈতনিকভাৱে। আৰু 1985 চনত যেতিয়া তেওঁ চৰকাৰীভাৱে নিযুক্তি পত্ৰ পায়, ঠিক সেই সময়তে
অৰ্থাৎ সেই বছৰটি তেখেত বিবাহ হয়। বিদ্যালয়তে সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মাননীয় শ্ৰীযুত নৰেন বৰাদেৱৰ লগত বৰাচাৰৰ ঘৰ আছিল আহাজানৰ খুটিকটীয়া গাঁৱত। তেখেতৰ পিতৃ নাম আছিল সেই সময় বিখ্যাত ব্যৱসায়ী হিচাপে পৰিচিত প্ৰয়াত গোপীৰাম বৰা আৰু মাতৃৰ নাম আছিল আদৰ্শ গৃহিণী হিচাপে পৰিচিত প্ৰয়াত চেনেহী বৰা। আৰু বৰাচাৰৰ পৰিয়ালটো আছিল উচ্চ শিক্ষিত আৰু 6জন ককাই ভাইৰ ভিতৰতে 5জনেই আছিল চৰকাৰী উচ্চপদস্থ বিষয়া। বৰাচাৰো আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 2009 চনৰ 1 অক্টোবৰৰ পৰা আৰু 2013 চনৰ 31 জুলাইলৈকে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল। বাইদেউৰ বৰ্তমান 2গৰাকী কন্যা সন্তান লগত লৈ এটি সুখী পৰিয়াল হিচাপে জীৱন যাপন কৰি আহিছে। তাৰ ভিতৰতে প্ৰথমা কন্যা শ্ৰীমতী ইৰাণী বৰা BE কম্পিউটাৰ ছায়েন্স কমপ্লিট কৰি ছিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ চিভিল বিভাগত কাম কৰা নগাঁৱৰ বাসিন্দা শ্ৰীযুত গৌতম শইকীয়া লগত বিবাহপাশত আবদ্ধ হৈ 2জনেই গুৱাহাটীৰ এটা বিখ্যাত প্ৰাইভেট কোম্পানীত কাৰ্যনিৰ্বাহ কৰি আছে। আৰু দ্বিতীয় কন্যা শ্ৰীমতী কংকনা বৰা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ পৰা AgriMSc কমপ্লিট কৰি বিশ্বনাথ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অন্যহাতে বিদ্যালয়ৰ পৰিৱেশটোত দেখা পাওঁ যে তেখেত এগৰাকী নিয়মীয়া শিক্ষয়িত্ৰী আছিল। পাঠদান কাৰ্যসূচী আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ যিবোৰ অনুষ্ঠান পতা হয় এই সকলোবোৰতে তেখেতে অংশগ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰি জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান কৰিব পাৰি তাৰ ওপৰত খুব গুৰুত্ব দিছিল। আমাকো বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছিল। আনকি লকডাউন সময়ত স্কুলৰ অনলাইন ক্লাছ গ্ৰুপত হোৱাটছআপৰ যোগেদি পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আনহাতে আগৰ অনুষ্ঠানসমূহ বাদ দি এইবছৰ অনুষ্টুপীয়াকৈ পতা শংকৰদেৱৰ তিৰুভাৱ তিথিভাগ শিক্ষক দিৱসত অংশগ্ৰহণ কৰিছিল। তেখেতক শিক্ষক দিৱসৰ দিনা বিদ্যালয়ৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। এনেদৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত সুন্দৰভাৱে সহযোগিতা আগবঢ়াই আহি 30 ছেপ্টেম্বৰ 2020 তাৰিখত উপস্থিত হ'লহি। আজিয়েই বাইদেউৰ শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা মুহূৰ্তত বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ সহযোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত এভাগ কীৰ্তন ঘোষা, এখন ফুলাম গামোচা সহ এভাগ শৰাই আগবঢ়ায়, লগতে কেইটামান উপহাৰ অৰ্পণ কৰে আৰু তেখেতেও অৰ্চসিক্ত নয়নেৰে গ্ৰহণ কৰে। সদশেষত এটি কবিতাৰে এই অনুষ্ঠানটি সামৰণি মাৰিবৰ বাবে আগবাঢ়িছোঁ। জীৱন নাটৰ ভাও কত নকৰিলোঁ সি, কৰি গ'লোঁ কত অভিনয়, কতজনে কত ৰূপে জীৱনৰ ভাও অতি ইতি, ভাগি গ'ল মাথোন হৃদয়। ভাগিলে জীৱন নাট পৰি গ'ল যৱনিকা, পুৱতি তৰাও লুকাল। পুৱতি তৰা লুকুৱাৰ দৰে বাইদেউ আমাৰ বিদ্যালয়ৰ পৰা যোৱাৰ সময়ত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু হওক, লগতে তেখেতৰ পৰিয়ালবৰ্গৰ লগত তেখেতে মিলি জুলি আদৰ্শ পৰিয়াল হিচাপে পৰিগণিত হওক। আৰু মোৰ ব্যক্তিগত ফালৰ পৰা অজানিতে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু প্ৰণাম জনাইছোঁ। প্ৰণাম বাইদেউ, প্ৰণাম প্ৰণাম।